নমস্কাৰ মই মজিদ বন্ধুসকল কলকাতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ ৰাজ্যত গঠন হ'ব নতুন চৰকাৰ। কাইলৈ খানাপাৰাত বিশাল শপত গ্ৰহণ অনুষ্ঠান। তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰৰ শপত গ্ৰহণ আৰু দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু দেশৰ 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী। দেশৰ মিনি ৰাজধানীলৈ পৰিণত হ'ব গুৱাহাটী মহানগৰী। পৰৱৰ্তী খবৰ, আগন্তুক এবছৰলৈ ভাৰতৰ জনতাই সোণ ক্ৰয় নকৰিব। বিয়া হওক বা বেলেগ অনুষ্ঠান ঘৰত হ'লেও কোনেও সোণ ক্ৰয় নকৰিব। ভাৰতবাসীলৈ এই আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিয়া হওক বা বেলেগ অনুষ্ঠান হওক কোনেও সোণ ক্ৰয় নকৰিব। আগন্তুক এবছৰৰ বাবে সোণ ক্ৰয় নকৰিব বুলি দেশবাসীলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। বিয়া সবাহৰ বাবে কোনো কাৰণতে সোণ ক্ৰয় নকৰিব। সোণৰ গহনা এবছৰৰ বাবে কেতিয়াও ক্ৰয় নকৰিব, অৰ্থাৎ আগন্তুক এবছৰলৈ কোনেও সোণৰ গহনা ক্ৰয় নকৰিব। বিদেশী মুদ্ৰা যদি ৰক্ষা কৰিব বিচাৰে তেন্তে সোণ ক্ৰয় নকৰিব। আন্তঃৰাষ্ট্ৰীয় সংকটৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বান। বৈদেশিক মুদ্ৰা বচাবৰ বাবে এই আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। দেশৰ মংগলৰ বাবে সোণ ক্ৰয় নকৰিব ভাৰতৰ জনতাই। সংকটৰ সময়ত বিদেশ ভ্ৰমণ বাদ দিয়ক। আগন্তুক এবছৰলৈ কোনেও বিদেশ ভ্ৰমণলৈ নাযাব। ভাৰতৰ জনতাৰ বাবে এই আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত দেশত সংকটে দেখা দিব পাৰে, যাৰ পৰিপ্ৰেক্ষিতত দেশবাসীলৈ এই আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে অসমবাসীলৈ কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাকৰিৰ পৰা ব্যৱসায়লৈকে নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। অসমৰ 10 লাখ নিবনুৱা যুৱক যুৱতীক আগবঢ়োৱা হ'ব 5 লাখকৈ টকা। ব্যৱসায় কৰিবলৈ এই 5 লাখকৈ টকা দিব অসম চৰকাৰে। লগতে চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈকে বৃদ্ধি কৰা হ'ব। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শপত গ্ৰহণৰ পূৰ্বেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অসমবাসীলৈ। ৰাজ্যৰ 10 লাখ যুৱক যুৱতীক আগবঢ়োৱা হ'ব 5 লাখকৈ টকা। যুৱ শক্তিৰ হাতত নতুন অসম গঢ়াৰ দায়িত্ব অৰ্পণেৰে বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাখ লাখ নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্য নতুন চৰকাৰৰ। আৰু লগতে চাহ শ্ৰমিকৰ বাবেও ডাঙৰ ঘোষণা NDA 3.0 চৰকাৰৰ। প্ৰতিজন চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাক শক্তিশালী কৰাৰ লক্ষ্য হ'ব এই নতুন চৰকাৰৰ। 500 টকালৈকে বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা মৰিকলং ডকাইতি কাণ্ডৰ অভিযুক্তক এনকাউণ্টাৰ কৰক। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বে অসমীয়া যুৱ মঞ্চৰ এই আহ্বান নতুন চৰকাৰলৈ। অসমীয়া যুৱ মঞ্চই লগতে কয় যে অসমীয়াই মিয়া প্ৰীতি ত্যাগ কৰক। মিয়া মানে চোৰ ডকাইত। গাড়ী চোৰৰ পৰা নকল সোণ, নকল টকা সকলোতে জড়িত মিয়া। ধৰ্মৰ প্ৰতি আমাৰ আক্ষেপ নাই, কিন্তু মিয়াই কাক বদনাম কৰিছে এবাৰ ভাবক। এই মিয়া প্ৰীতি ত্যাগ কৰক। এতিয়াই যদি বুজি নাপায় পিছত পলম হৈ যাব। অসমতে অসমীয়াৰ নিৰাপত্তা নোহোৱা হৈছে। মৰিকলং কাণ্ডত মৃত্যু হোৱা ৰূপৰেখা শইকীয়াৰ ঘটনাৰ ন্যায়ৰ দাবীৰে অসমীয়া যুৱ মঞ্চৰ এই মন্তব্য। ঘটনাৰ সৈতে জড়িত মিয়া অভিযুক্তৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱাৰ দাবী নতুন চৰকাৰলৈ। এই ঘটনাৰ অভিযুক্ত ৰাজিবুৰ ৰহমান, ৰেজ্জাক আলী, নুৰ হুছেইন আলী, উমৰ আলী, মিণ্টু হুছেইন আৰু নাজিৰুল ইছলামক জেল নহয় এনকাউণ্টাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে ভাল খবৰ পাম বুলি আমি বাট চাই থাকিম।
বাংলাদেশৰ মৌলবীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ সাহস ক'ত পালে? অসমীয়া হিন্দু জাগিলে মিয়াই দৌৰি দৌৰি ৰক্ষা নাপাব। আমাৰ মা ভনীক চকু দিয়া মিয়াক আমি সহ্য নকৰিম। আমাৰ নিজৰ মানুহক মৰা মিয়াক আমি চাই নাথাকিম। ইটা ভাটাই ভাড়া গড়ে শীঘ্ৰে প্ৰশাসনে অভিযান চলাব লাগে। মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়েই জিলাই জিলাই আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটাকৈ বাংলাদেশীক ধৰি সীমা বাহিৰ কৰি দিয়ক। মিয়াৰ বিৰুদ্ধে নতুন মুখ্যমন্ত্ৰীৰ প্ৰতিটো একশ্যনত সমৰ্থন জনাবলৈ সাজু বুলি মন্তব্য অসমীয়া যুৱ মঞ্চৰ। পৰৱৰ্তী খবৰ, অচিৰেই দেশত পুনৰ বাঢ়িব পেট্ৰল ডিজেলৰ দাম। আপুনিও সাজু হওক চৰা দামত পেট্ৰল ডিজেল কিনিবলৈ। প্ৰধানমন্ত্ৰী মোদীৰ এই সন্দৰ্ভত এটা বক্তব্যই ইংগিত দিছে ইন্ধনৰ দাম বৃদ্ধিৰ। দেশবাসীক পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। অচিৰেই দেশত পুনৰ বাঢ়িব পেট্ৰল ডিজেলৰ দাম। আপুনিও সাজু হওক চৰা দামত পেট্ৰল ডিজেল কিনিবলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বক্তব্যই ইংগিত দিছে দেশত ইন্ধনৰ দাম বৃদ্ধিৰ। দেশবাসীক পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। পেট্ৰল ডিজেল চালিত যান বাহনৰ ব্যৱহাৰক হ্ৰাস কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। পশ্চিম এছিয়াৰ সংকটৰ মাজতে দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ জৰুৰী আহ্বান। ইৰাণ যুদ্ধৰ বাবে বিশ্বজুৰি খাৰুৱা তেলৰ সংকটৰ কথা মোদীৰ মুখত। হায়দৰাবাদৰ জনসভাত কৰা এই আহ্বানৰ পিছতে এতিয়া দেশবাসীলৈ আহিব নেকি বেয়া খবৰ। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কয় যে আমাৰ দেশত ডাঙৰ খাৰুৱা তেলৰ ঘাটি নাই। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। আৰু সেয়ে আমি বাহিৰৰ পৰা খাৰুৱা তেল, LPG, ফাৰ্টিলাইজাৰ আনিবলগীয়া হৈছে। গতিকে দেশবাসীয়ে পেট্ৰল ডিজেল চালিত বাহন এৰি ইলেক্ট্ৰিক গাড়ী ব্যৱহাৰ কৰক। দেশবাসীলৈ এই আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, পুনৰ বিশ্বজুৰি চৰ্চাত উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন। কিম জং উনৰ এটা সিদ্ধান্তই এতিয়া কঁপনি তুলিছে সমগ্ৰ বিশ্বত। শত্ৰুৰ আক্ৰমণত কিম জং উনৰ মৃত্যু হ'লেই এতিয়াৰ পৰা স্বয়ংক্ৰিয়ভাৱে আৰম্ভ হ'ব পাৰমাণৱিক যুদ্ধ। উত্তৰ কোৰিয়াৰ সংবিধান সংশোধন কৰি পাৰমাণৱিক নীতি অন্তৰ্ভুক্ত একনায়কত্ববাদী শাসক কিম জং উনৰ। অৰ্থাৎ কোনো দেশে আক্ৰমণ কৰি কিম জং উনক হত্যা কৰিলে লগে লগে স্বয়ংক্ৰিয়ভাৱে আৰম্ভ হ'ব পাৰমাণৱিক যুদ্ধ। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীক হত্যাৰ পাছতে সংশোধন কৰা হৈছে উত্তৰ কোৰিয়াৰ সংবিধান। আৰু কিম জং উনৰ এই নীতিক লৈ এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, দেশৰ জনতাই কি কিনিব আৰু কি নিকিনিব সেয়া চৰকাৰেহে ঠিক কৰি দিব নেকি? প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰি এই প্ৰশ্ন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। দেশবাসীক সম্বোধন কৰি তেলেংগানাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা দেওবাৰে সকলোকে এক বিশেষ আহ্বান জনাইছিল। এই আহ্বানত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক দিছিল কেইটামান বিশেষ উপদেশ। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আগন্তুক সময়ত খৰচ কমাবলৈ আহ্বান জনোৱাৰ লগতে ইন্ধনৰ ৰাহিৰ কথা উল্লেখ কৰিছিল। আগন্তুক কিছুদিনলৈ সোণ ক্ৰয় নকৰা, গাড়ী কমকৈ চলোৱা, বিদেশ ভ্ৰমণ ত্যাগ কৰা আদি কেইবাটাও বিশেষ উপদেশ আগবঢ়াইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই উপদেশৰ পাছতে দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই উপদেশক কটাক্ষ কৰি সামাজিক মাধ্যমত দিছে এক বিশেষ পোষ্ট। ৰাহুল গান্ধীয়ে কয় যে এয়া উপদেশ নহয়, এয়া বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ প্ৰমাণহে। ছ'চিয়েল মিডিয়া এক চেনেলত ৰাহুল গান্ধীয়ে লিখিছে এনেদৰে যে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক জনোৱা আহ্বান শুনিলোঁ। এয়া আচলতে তেওঁৰ উপদেশ নহয়, বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ প্ৰমাণহে। যোৱা 12 বছৰত বিজেপি এনে পৰ্যায় পালেগৈ যে জনতাই কি কিনিব আৰু কি নিকিনিব সেয়া তেওঁলোকেহে ঠিক কৰিব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিশ্বত সৃষ্টি হোৱা সংকটৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা দেওবাৰে দেশবাসীক এই আহ্বান জনাইছিল। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলীয়াই হত্যা কৰা অভিযুক্তক গ্ৰেপ্তাৰ।
বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা 3গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ড গোচৰৰ তদন্তত আৰক্ষীয়ে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। এই পৰ্যন্ত 3গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হৈছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ। সূত্ৰৰ খবৰ অনুসৰি অভিযুক্তৰ এজন উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ বাসিন্দা আৰু তেওঁক বিহাৰত আটক কৰা হৈছে। তদন্তত অযোধ্যাৰ আশে-পাশে থকা অঞ্চলৰ সৈতে আন এজন অভিযুক্তৰ সম্পৰ্ক পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তক উত্তৰ প্ৰদেশত আটক কৰি ৰখা হৈছে। উল্লেখযোগ্য যে পশ্চিমবংগ আৰক্ষীয়ে বিভিন্ন ৰাজ্যত অভিযান চলাই এই গোচৰৰ পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে। হত্যাৰ চক্ৰান্ত কেনেকৈ ৰচনা কৰা হৈছিল আৰু কোনসকল লোক জড়িত আছিল সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা চলাইছে।